हेलो एंड वेलकम टू एमआर क्रिएशन्स हायर सेकेंडरी फाइनल 2021 কাৰণে আজি কমাৰ্চ ষ্ট্ৰীমৰ বেংকিং যিটো সাবজেক্ট আছে বেংকিঙৰ প্ৰথমটো চেপ্টাৰ ভাৰতীয় বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংকিং ইন ইণ্ডিয়া ইয়াৰ পৰা তোমালোকৰ যিখিনি কমন কুৱেশ্যনছ লাগে ইয়াৰ লগতে প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যনখিনি আজি মই সলভ কৰি তোমালোকৰ ওচৰত আলোচনা কৰি যাম। তো ইয়াৰ পৰা তোমালোকৰ যিখিনি টপিক এইবাৰ ডিলিট কৰি দিয়া হৈছে এইখিনি তোমালোকে নিজে মানে মই যিখিনি কুৱেশ্যনখিনি দিম ইয়াৰ পৰা নিজে বাছি উলিয়াই তোমালোকে স্কিপ কৰি দিবা, যিখিনি লাগে মই ইম্পৰ্টেণ্ট সব দি যাম। ইয়াতে সব প্ৰথমতে গৈছে 2013 চনৰ পৰা এই অধ্যায়সমূহৰ প্ৰশ্নসমূহ এই অধ্যায়ৰ পৰা যিখিনি কুৱেশ্যন আছে 2013 পৰা একদম 2020 লৈকে সব দিছে ইয়াতে, কিন্তু মই কেৱল কুৱেশ্যন কৈ নাযাওঁ, এনসাৰখিনিও কৈ যাম যিখিনি পাৰোঁ। মানে গোটেইখিনি এনসাৰ আছে, গোটেইখিনি কৈ দিলে টাইম লাগিব, শৰ্ট কুৱেশ্যনখিনি এনসাৰ মই কৈ দি যাম, তোমালোকে ভালদৰে চাই ল'বা। হায়াৰ সেকেন্ডাৰীৰ কাৰণে তোমালোকৰ বেংকিং আৰু বিজনেছ ষ্টাডিজ এই দুটাৰ মই ভিডিঅ'বোৰ বনাই থাকিম এই দুটা সাবজেক্টৰ। তো বেংকিং ইয়াৰ প্ৰথম চেপ্টাৰৰ যদি আমি চাব যাওঁ চমু প্ৰশ্নোত্তৰ ইয়াতে 1 মাৰ্ক আছে। প্ৰথম কুৱেশ্যনটোত আছে ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম লিখা। ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? এনসাৰ হ'ব হিন্দুস্তান বেংক। 2 নম্বৰ আছে বেংক অফ হিন্দুস্তান কোন চনত স্থাপন হৈছিল? ভাৰতবৰ্ষৰ প্ৰথম বেংক কিমান চনত স্থাপন হৈছিল? 1780 চনত 1780। নেক্সট আছে প্ৰথম প্ৰেসিডেন্সি বেংকটোৰ নাম লিখা। প্ৰথম প্ৰেসিডেন্সি বেংকৰ নাম কি? এনসাৰ হ'ব বেংক অফ বম্বে। 4 নম্বৰ আছে চোৱা প্ৰথম প্ৰেসিডেন্সি বেংক কোন চনত স্থাপন হৈছিল? তাৰমানে বেংক অফ বম্বে কোন চনত স্থাপন হৈছিল? এনসাৰ হ'ব 1809 চনত 1809 চনত। 5 নম্বৰটো 2014 আহিছিল চোৱা, এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ইম্পেৰিয়েল বেংক কোন চনত স্থাপন হৈছিল? এনসাৰ হ'ব 1921 চনত ইম্পেৰিয়েল বেংক স্থাপন কৰা হৈছিল। তাৰপিছত 2013 চনত আহিছিল চোৱা 6 নম্বৰ প্ৰশ্নটো ষ্টেট বেংকৰ পূৰ্বৰ নাম কি? ষ্টেট বেংক অফ ইণ্ডিয়াৰ আগৰ নামটো কি? এনসাৰ হ'ব ইম্পেৰিয়েল বেংক। এইটো কিমান চনত স্থাপন হৈছিল? 1921 2013 আহিছিল। সো ষ্টেট বেংকৰ পৰা 2013-14 কমন কুৱেশ্যন আহিছিল। তাৰপিছত আছে বাণিজ্যিক বেংক 14টা কোন চনত ৰাষ্ট্ৰীয়কৰণ হৈছিল? কোন চনত বাণিজ্যিক বেংক 14টা ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? 2016 আহিছিল। এনসাৰ হ'ব 1969 চনত। তাৰপিছত আছে বাণিজ্যিক বেংক 6টা কোন চনত ৰাষ্ট্ৰীয়কৰণ হৈছিল? এইটো 6টা কেতিয়া হ'ব? 1980 চনত 1980। তাৰপিছত আছে চোৱা ইম্পেৰিয়েল বেংক কোন চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয়? এনসাৰ কি হ'ব? 1955। আৰু আছে ভাৰতীয় ষ্টেট বেংক কোন চনত স্থাপন কৰা হৈছিল? ইম্পেৰিয়েল বেংকটো আছিল এইটো। তো ষ্টেট বেংক অফ ইণ্ডিয়া কিমান চনত স্থাপন কৰা হয়? 2013 আহিছিল। এনসাৰ হ'ব 1955 চনত। তাৰপিছত যদি আমি চাব যাওঁ এইটো হ'ব ৰাজহুৱা খণ্ডৰ বেংকৰ এটা উদাহৰণ দিয়া। ৰাজহুৱা খণ্ডৰ বেংকৰ এটা উদাহৰণ এনসাৰ হ'ব ভাৰতীয় ষ্টেট বেংক। নেক্সট আছে নায়ক বেংক আঁচনি কোন চনত প্ৰৱৰ্তন হৈছিল? এনসাৰ হ'ব এইটো 2017 আহিছিল। এনসাৰটো লিখিবা নায়ক বেংক আঁচনি 1969 চনত প্ৰৱৰ্তন হৈছিল। তাৰপিছত আছে একক বেংক বুলিলে কি বুজা? একক বেংক কি? 2017 আহিছিল। এনসাৰ লিখিবা যি বেংকৰ মাত্ৰ এটাই শাখা থাকে তেনে বেংকক একক বেংক বোলে। মাত্ৰ এটা ব্ৰাঞ্চ আছে এইবোৰ বেংকক কি বুলি কয়? একক বেংক। 2017 আহিছিল, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত এতিয়া চাম আমি 2 মাৰ্কৰ কুৱেশ্যন। 2 মাৰ্কৰ প্ৰথম কুৱেশ্যনটো যদি আমি চাব যাওঁ ইয়াতে কৈছে ব্যক্তিগত খণ্ডৰ বেংকৰ সংজ্ঞা দিয়া আৰু আছে ৰাজহুৱা খণ্ডৰ বেংকৰ সংজ্ঞা দিয়া। ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংক মানে কি? এনসাৰ লিখিবা যিবোৰ বেংক দেশৰ সাধাৰণ নাগৰিকে গঠন কৰে আৰু নিয়ন্ত্ৰণ কৰে, যিবোৰ বেংক ৰাষ্ট্ৰৰ অধীনলৈ অনা নহয় আৰু ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণ নাথাকে তেনে বেংকেই ব্যক্তিগত খণ্ডৰ বেংক। আৰু ৰাজহুৱা খণ্ডৰ বেংক কোনবিলাক? যিবোৰ বেংক কি ৰাষ্ট্ৰৰ অধীনত থাকে, যিবোৰ বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণত থাকে আৰু যিবোৰ বেংক ৰিজাৰ্ভ বেংকৰ অনুমতিৰ দ্বাৰা গঠন হয় তেনে বেংক হয় কি? ৰাজহুৱা খণ্ডৰ বেংক। তাৰপিছত আহিব একক বেংক আৰু শাখা বেংক। ইয়াৰ যিখিনি এনসাৰ আছে মই ডেছক্ৰিপশ্যনত PDF ফাইল দি দিম, তোমালোকে ডাউনলোড কৰিবা আৰু লিখি ল'বা, তোমালোকৰ সুবিধা হ'ব। তাৰপিছত 2016 চনত আহিছিলে তালিকাভুক্ত বেংকৰ সংজ্ঞা দিয়া। এইটো মই এনসাৰ ডেছক্ৰিপশ্যনত দিছোঁ, PDF ফাইল ডাউনলোড কৰা আৰু এনসাৰ লিখি লোৱা। মই কেৱল কুৱেশ্যনখিনি কৈ যাম। ইয়াতে কৈছে চোৱা দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ নাম লিখা। ৰাজহুৱা খণ্ডৰ দুটা বেংকৰ নাম যদি লিখিব যাওঁ এনসাৰ কি হ'ব? ভাৰতীয় ষ্টেট বেংক আৰু আছে ইউনাইটেড বেংক অফ ইণ্ডিয়া। 2013 চনত আহিছিল চোৱা 2 মাৰ্কৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এবাৰৰ কাৰণে দুটা ব্যক্তিগত খণ্ডৰ বেংকৰ নাম লিখা। প্ৰাইভেট বেংক এনসাৰ হ'ব 1 নম্বৰ হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন
আৰু 2 নম্বৰ লিখিবা তোমালোকে ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেশ্যন। নেক্সট আছে 2015 আহিছিল ষ্টেট বেংকৰ দুটা কেন্দ্ৰীয় বেংকৰ নাম উল্লেখ কৰা। ষ্টেট বেংকৰ দুটা কেন্দ্ৰীয় বেংকৰ নাম। এনসাৰ হ'ব 1 নম্বৰ চৰকাৰৰ প্ৰতিনিধি কাৰ্য আৰু 2 নম্বৰ বৈদেশিক বিনিময়ৰ প্ৰতিনিধি। এইটো একচুৱেলি ষ্টেট বেংকে মানে কেন্দ্ৰীয় বেংকৰ কাম কেনেকৈ কৰে ইয়াক বুজাইছে। এইটো 2015 আহিছিল। তো এই দুটা পইণ্ট লিখি দিলে হৈ যাব। 15 নম্বৰ আছে এইটো চোৱা বাণিজ্যিক বেংকৰ দুটা প্ৰতিনিধিমূলক কাৰ্য লিখা। বাণিজ্যিক বেংকে কি কি প্ৰতিনিধিমূলক কাৰ্য কৰিব পাৰে 17 আহিছিল এইটো। 1 নম্বৰ হ'ব পুঁজিৰ স্থানান্তৰ আৰু 2 নম্বৰ গ্ৰাহকৰ চেক সংগ্ৰহ কৰা। এই দুটা কি কৰিব পাৰে বাণিজ্যিক বেংকে প্ৰতিনিধিমূলক কাৰ্য তেওঁলোকে কৰিব পাৰে। নেক্সট আছে ইম্পৰ্টেণ্ট হয় ষ্টেট বেংকৰ দুটা কাৰ্য উল্লেখ কৰা। ষ্টেট বেংকে কি কি কাৰ্য কৰে এনসাৰটো তোমালোকে লিখি ল'বা। মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ PDF ফাইলটো। তাৰপিছত আহিব পাৰে তোমালোকৰ 3 মাৰ্কৰ প্ৰশ্ন চোৱা। এইটো 2013 আৰু 16 আহিছিল বাণিজ্যিক বেংকৰ জন উপযোগী সেৱা চমুকৈ বৰ্ণনা কৰা। বাণিজ্যিক বেংকে কেনেকৈ জন উপযোগী মানে মানুহৰ উপযোগী হ'ব পাৰে বাণিজ্যিক বেংক ইয়াৰ মেইন কাৰ্য কি হ'ব পাৰে এইটো লিখিব লাগে। 3 মাৰ্কৰ 2013 আৰু 16 আহিছিল। এনসাৰটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত PDF ফাইল আছে তোমালোকে ডাউনলোড কৰা আৰু লিখি লোৱা। নেক্সট আছে বেংক ৰাষ্ট্ৰীয়কৰণৰ 3টা উদ্দেশ্য লিখা। বেংকবোৰ কেনেকৈ আৰু কিয় ৰাষ্ট্ৰীয়কৰণ কৰা হ'ল ইয়াৰ আঁৰত থকা লক্ষ্যবোৰ কি কি আছিল এইটো লিখিব লাগিব। 2013 আহিছিল। এইটো এবাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। নেক্সট আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে শাখা বেংক আৰু একক বেংকিঙৰ মাজত 3টা পাৰ্থক্য লিখা। 2014 আহিছিল শাখা বেংক ব্ৰাঞ্চ বেংক আৰু একক বেংক ইয়াৰ 3টা পাৰ্থক্য লিখিব লাগিব। তো এনসাৰটো মই দিছোঁ ডাউনলোড কৰা আৰু লিখি লোৱা। কিবা যদি বুজি নোপোৱা মোক পিছত জনাই দিবা মই বুজাই দিম। এতিয়া মানে এনসাৰখিনি ক'ব গ'লে ভিডিঅ'টো দীঘল হৈ যাব। চ' মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কৈ যাইছোঁ আৰু এনসাৰটো মই ডেছক্ৰিপশ্যনত দিছোঁ ডাউনলোড কৰা আৰু এনসাৰটো লিখি ল'বা তোমালোকৰ ইজি হ'ব এনেকৈ। 10 নম্বৰ আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো 2017 আহিছিল বাণিজ্যিক বেংকৰ 3টা প্ৰতিনিধিমূলক কাৰ্য উল্লেখ কৰা। বাণিজ্যিক বেংকে কেনেকৈ প্ৰতিনিধিমূলক কাৰ্য কৰিব পাৰে 3টা কাৰ্য লিখি দিলে হৈ যাব। নেক্সট আছে ব্ৰড কুৱেশ্যন 5 মাৰ্কৰ। ইয়াতে চোৱা প্ৰথম কুৱেশ্যনটোত আছে বেংক ৰাষ্ট্ৰীয়কৰণৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। বেংকবোৰ কিয় ৰাষ্ট্ৰীয়কৰণ কৰা হ'ল ইয়াৰ মূল উদ্দেশ্য কি কি 2017 আহিছিল। এইবাৰ আৰু 100% চান্স আছে বেংক ৰাষ্ট্ৰীয়কৰণৰ মূল উদ্দেশ্য 5 মাৰ্কৰ। নেক্সট আছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যাৱলী লিখা। 2015 আহিছিল মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো 100% কমন হয় তোমালোকৰ কাৰণে চাবা বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যাৱলী 5টা লিখি দিবা বুজাই হৈ যাব। নেক্সট আছে 3 নম্বৰ ইম্পেৰিয়েল বেংকৰ বিষয়ে চমুকৈ লিখা। 2013 আহিছিল এইটো 5 মাৰ্কৰ হয় বহুত ইম্পৰ্টেণ্ট। চ' মই এনসাৰটো ডেছক্ৰিপশ্যনত দিছোঁ PDF ফাইল ডাউনলোড কৰা আৰু লিখি লোৱা। নেক্সট আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি আছে মই এইখিনি কেৱল দি যাম। চোৱা 7 নম্বৰ বাণিজ্যিক বেংকে প্ৰদান কৰা বিভিন্ন ধৰণৰ ঋণ আৰু অগ্ৰিমৰ বিষয়ে আলোচনা কৰা। বাণিজ্যিক বেংকে কি কি ধৰণৰ ঋণ আৰু অগ্ৰিম দিব পাৰে তাৰ বিষয়ে আলোচনা কৰিব দিছে। 2016 আহিছিল 5 মাৰ্ক হয় বহুত ইম্পৰ্টেণ্ট হয় এইটো। নেক্সট আছে তালিকাভুক্ত বেংক আৰু তালিকাভুক্ত নোহোৱা বেংকৰ 5টা কাৰ্য লিখা। যিবোৰ বেংক তালিকাভুক্ত আৰু যিবোৰ তালিকাভুক্ত নহয় ইয়াৰ 5টা কাৰ্য লিখিব দিছে। নেক্সট আছে তোমালোকৰ বেংক ৰাষ্ট্ৰীয়কৰণৰ ফলাফলসমূহ লিখা। বেংক ৰাষ্ট্ৰীয়কৰণ কৰাৰ ফলত কি কি লাভ হৈছে ইয়াৰ ফলাফল কি কি এইটো লিখিব লাগিব। 2017 আহিছিল বহুত ইম্পৰ্টেণ্ট হয় এইটো। এনসাৰটো চোৱা ফলাফল এনেকৈ ফাৰ্ষ্টত পইণ্ট দিবা। 1 নম্বৰ হৈছে শাখা সম্প্ৰসাৰণ। এতিয়া শাখা সম্প্ৰসাৰণ কেনেকৈ হৈছে এইটো লিখিব বুজাই। গ্ৰাম অঞ্চলত সম্প্ৰসাৰণ কেনেকৈ হ'ল বুজাই লিখিবা। চ' এনেকৈ পইণ্টকেইটা লিখি অলপ এনালাইজ কৰি দিলে হৈ যায়। তাৰপিছত আছে 2014 আহিছিল ব্ৰড কুৱেশ্যন শাখা বেংক আৰু একক বেংকৰ মাজত 5টা পাৰ্থক্য লিখা। ইফালে শাখা বেংক ইফালে আছে একক বেংক 5টা পাৰ্থক্য লিখি দিবা 5 মাৰ্ক পাই যাবা। চ' এনসাৰটো মই দিছোঁ ডেছক্ৰিপশ্যনত চিন্তা কৰিব নালাগে ডাউনলোড কৰা আৰু লিখা। এতিয়া চোৱা দীঘল প্ৰশ্ন ইয়াতে 8 মাৰ্ক আছে। প্ৰথম কুৱেশ্যনটো কি কৈছে ভাৰতৰ স্বাধীনতাৰ পিছত বাণিজ্যিক বেংকৰ উৎপত্তি আৰু ক্ৰম বিকাশৰ সম্বন্ধে আলোচনা কৰা। স্বাধীনতাৰ পিছত ভাৰতত বাণিজ্যিক বেংক কেনেকৈ উৎপত্তি হ'ল আৰু ইয়াৰ ডেভেলপমেণ্ট কেনেকৈ হ'ল এইটো 2015 আহিছিল 4+4 হিচাপে এইটো আহিব যদি 8 মাৰ্কৰ আহে। চ' এনসাৰটো মই ডেছক্ৰিপশ্যনত দিছোঁ ডাউনলোড কৰা আৰু এনসাৰখিনি তোমালোকে লিখি লোৱা। নেক্সট তোমালোকৰ কমন কুৱেশ্যনটো হৈছে ভাৰতীয় অৰ্থনীতিত ষ্টেট বেংকৰ ভূমিকা আলোচনা কৰা। ষ্টেট বেংকে কেনেকৈ ভাৰতীয় অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে
তাৰ ভূমিকাটো তোমালোকে ইয়াতে ভালকৈ বুজাই লিখিব লাগিব। নেক্সট আছে নায়ক বেংক আঁচনি কি? নায়ক বেংক আঁচনিৰ ভুল বা ত্ৰুটিসমূহৰ ওপৰত আলোচনা কৰা। ইয়াতে থাকিব তোমালোকৰ 2+6 নাইবা 3+5 হিচাপে থাকিব, এইটো যদি 8 মাৰ্কৰ হয়। নায়ক বেংক আঁচনি মানে কি? ইয়াতে 2 আৰু এই আঁচনিৰ ভুল বা ত্ৰুটি কি? ইয়াতে 6। তো এনেকৈ এইটো এনচাৰ লিখিব লাগিব, অলপ মানে বস্তুটো পেৰা বনাই। তাৰপিছত আছে ভাৰতবৰ্ষত ৰাজহুৱা খণ্ডৰ বেংকৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা। ভাৰতবৰ্ষত যি ৰাজহুৱা খণ্ডৰ বেংকবোৰ আছে এইটো কেনেকৈ আগবাঢ়ি গ'লে ইয়াৰ অগ্ৰগতি সম্পৰ্কে লিখিব লাগিব। আৰু লাষ্ট কুৱেশ্যনটো আছে ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ মুখ্য উদ্দেশ্য আৰু কৃতকাৰ্যতা আলোচনা কৰা। ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ মূল উদ্দেশ্যবোৰ কি কি আছিল আৰু ইয়াৰ কৃতকাৰ্যতা কি কি এইটো আলোচনা কৰিব লাগিব। 4+4 হিচাপে থাকিব পাৰে এইটো কুৱেশ্যন। তো এইখিনি আছিল তোমালোকৰ কমন কুৱেশ্যনছ। যিখিনি কুৱেশ্যন মই ক'লোঁ গোটেইখিনিৰ এনচাৰ মই ডেছক্ৰিপশ্যনত এটা PDF ফাইল দিছোঁ, তোমালোকে PDF ফাইলটো ডাউনলোড কৰা আৰু ভালদৰে বহীত লিখি লোৱা। যিখিনি পাৰ্ট এবাৰ কাটি দিয়া গৈছে সেইখিনি তোমালোকে নিজে বাছি ওলাই স্কিপ কৰি দিবা। মোৰ ইমান টাইম নাই বৰ্তমান, সেয়ে মই যিখিনি লাগে দি আছোঁ কুৱেশ্যন। কাটি দিয়াখিনি তোমালোকে নিজে বাছি উলিয়াই ল'বা, এইখিনি চাব নালাগে খালি। ইমান কাটা নাই, 2-3টা ইয়াতে টপিক কাটিছে খালি, সেইকাৰণে মই কোৱা নাই। তো ইয়াৰ পিছত তোমালোকৰ বেংকিং আৰু বিজনেছ ষ্টাডিজৰ যিখিনি কুৱেশ্যনছ লাগে কমাৰ্চৰ কাৰণে এই 2টা ছাবজেক্টৰ কুৱেশ্যনছ বৰ্তমান তোমালোকে পাবা। তো এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকৰ সুবিধাৰ্থে আৰু এটা ইউটিউব চেনেল খুলিছোঁ মই, সেইটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতেও তোমালোকে কমন কুৱেশ্যনছ পাই থাকিবা। আজি আলোচনা কৰা কুৱেশ্যনৰ এনচাৰখিনিও ডেছক্ৰিপশ্যনত আছে, PDF ফাইল ডাউনলোড কৰা আৰু লিখি লোৱা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। গুড নাইট এভৰিৱান।